নিজৰ অধিকাৰৰ পৰা যাতে বঞ্চিত নহয়, যাৰ বাবে দেখা পোৱা গৈছে পূৰ্বৰ চামাগুৰি সমষ্টি আৰু বৰ্তমানৰ ৰূপহীহাট সমষ্টিৰ যি বুৰবান্দা অঞ্চল আছে, বুৰবান্দা এখন বিদ্যালয়ত আমি উপস্থিত আছোঁ আৰু সেই বুৰবান্দা সেই বিদ্যালয়ত শাৰী শাৰীকৈ এনেদৰে ভোটাৰসকল ৰৈ আছে এটাই কাৰণ, নিজৰ যি অধিকাৰ সেই অধিকাৰ সাব্যস্ত কৰি যাব। গতিকে সেই দৃশ্যাংশসমূহ মোৰ লগত থকা সতীজনে দেখুৱাই আছে এনেদৰে শাৰী শাৰী আচলতে ৰৈ আছে লোকসমূহ নিজৰ যি অধিকাৰ সেই অধিকাৰ সাব্যস্ত কৰিবলৈ অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে ৰৈ আছে। গতিকে আমি দেখুৱাই আছোঁ সেই দৃশ্যাংশসমূহ আৰু এইসকলৰ লগত আমি কথা পাতিছিলোঁ আৰু এইসকলৰ এটাই কথা যে এইসকলৰ যি অধিকাৰ সেই অধিকাৰৰ পৰা যাতে বঞ্চিত নহয়, যাৰ বাবে ইমান ৰাতিলৈকে আজি ৰাতি হৈ গ'ল আৰু এতিয়াও 500 অধিক লোক ইয়াত ভোট দিয়াৰ বাকী আছে। গতিকে যে এই যে সামগ্ৰী পৰিৱেশ সেই সামগ্ৰী পৰিৱেশ আচলতে ইয়াৰ যিসকল যুৱক আছে যুৱকসকলে কিন্তু ক্ষোভিত হৈ পৰিছে এক প্ৰকাৰৰ যে দিনৰ ভাগৰ পৰা এইসকল লোক ইয়াত লাইনত শাৰী পাতি আছে, কিন্তু এতিয়ালৈকে নিজৰ যি অধিকাৰ সেই অধিকাৰ সাব্যস্ত কৰিব পৰা নাই। গতিকে মই এটা কথা জানিব বিচাৰিম, ইয়াত যুৱকসকল আছে, যুৱকসকলৰ পৰা নিশ্চিতভাৱে যুৱকসকলে জনাব সেই কথা আৰু কি কাৰণত যে আজি এই ৰাতি হৈ গ'ল দিনৰ ভাগৰ পৰাই যে এইসকলে ইয়াত শাৰী পাতি আছে কিন্তু এতিয়ালৈকে ভোট দিব পৰা নাই, কি কাৰণত মই যুৱকৰ কাষলৈ যাম। কি কাৰণত ইমান পলম হ'ল আপোনালোকৰ ভোট প্ৰদান, আপোনালোকৰ যি অধিকাৰ প্ৰদান সাব্যস্ত কৰাৰ কাৰণে? হয়, ভাৰতীয় নাগৰিক হিচাপে আজি আমাৰ যি এটা মহান দিন, আজিৰ সকলো ভোটাধিকাৰে আজি নিজৰ অধিকাৰ ভোটদান কৰিব, সাব্যস্ত কৰিব, কিন্তু তাৰ মাজতে আমাৰ ৰূপহী বিধানসভাৰ অন্তৰ্গত 9 নং লোকসভা নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত বুৰবান্দা গাঁও পঞ্চায়ত 132 নং বুথ কেন্দ্ৰ, এইটো 1101 নং বুৰবান্দা LP স্কুল। আপোনালোকে নিশ্চয় দেখা পাইছে পৰিস্থিতিটো যেনেকুৱা হৈ আছে, ৰাতিপুৱাৰ পৰা মানুহ লাইনতে লাগি আছে, একদম লেহেম গতিত মানে ইয়াত ভোট প্ৰদান হৈ আছে। আমি অৰ্থটোৱে বুজি পোৱা নাই কিহৰ কাৰণে কিহৰ ভিত্তিত এনেকুৱা হৈ আছে। আমাৰ ওচৰে পাজৰে থকা কেন্দ্ৰবিলাকত আমি খবৰ পাইছোঁ এনেকুৱা কোনো ধৰণৰ এতিয়ালৈকে ভোট সমাপ্ত হৈ গ'ল, কিন্তু ইয়াত মেচিনৰ EVM মেচিন মানে 2টা চেণ্টাৰ হ'ব লাগিছিল, ভাগে ভাগে হ'ব লাগিছিল, কিহৰ কাৰণে নহ'ল এইটো আমি বুজি পোৱা নাই। প্ৰায় 1400ৰ ওপৰত প্ৰায় 1500 মান ভোট আমাৰ ইয়াত আছে। কওক, 2টা ৱাৰ্ডৰ মানুহ 4টা 5টা গাঁৱৰ মানুহ মিলি এটা বুথ চেণ্টাৰ এইবাৰ বনাইছে, এইটো কিহৰ কাৰণে এনেকুৱা হ'ল আমি বুজি পোৱা নাই। যি কি নহওক আমি এটাই অনুৰোধ জনাম আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি গোটেই অসমবাসীক জনাব বিচাৰিছোঁ তথা আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমি জনাব বিচাৰিছোঁ, আমাৰ যদি ৰাতি 12টা 1টাও বাজে আমি সকলো জনসাধাৰণে আমি এইটোৱে বিচাৰি আছোঁ যে আমি ইতিমধ্যে আমাক ভোটাৰ শ্লিপ যিটো দিছে, কুপন দিয়া মানুহসকলক যাতে সকলোৱে ভোট দিব পাৰে, তাৰ কাৰণে আমি আমাৰ অফিচাৰসকলক আমি অনুৰোধ জনাইছোঁ আৰু এইখিনি আমি ক'বলগীয়া। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।